শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হে মৈত্ৰীয়ে বুলন্ত শুনিও বিদুৰ অসাৱধান কৰি মন অৱনত প্ৰৱেশ হুইবা নৃপতি কৰিলা পাছে যতন হে ৰাম পৰে কদিনা অংগ মহাৰাজা উঠিলা মধ্যৰাত্ৰি ও বিষয়ৰ পৰা ইন্দ্ৰিয় বৰ্গ কৰিলন্ত নিয়মিত হে ৰাম মহামহোদয় সমস্তে বিষয় ও চাৰিলন্ত তেতিক্ষণে কৃষ্ণৰ চৰণ পল্লৱে শৰণ ধৰিলন্ত ৰাজা মনে প্ৰণাম প্ৰভু কলাইসকল জয় জয়তে আপোনাক সমস্তৰে শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত নিবেদন কৰিছো। সমস্ত গুৰুসকল পূজ্যপাদ আতাসকল সত্ৰাধিকাৰসকল সমস্ত ধৰ্মীয় পাপসকল আইসকল আপোনাক সমস্তৰে চৰণত বাৰম্বাৰ প্ৰণিপাত নিবেদন কৰি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ এই ধাৰাবাহিক ভাগৱত পাঠ আপোনাক খবৰ নিমিত্তে আগবঢ়োৱা হৈছে। সেই বাপসকল আমি ইতিমধ্যে এটা অত্যন্ত সুন্দৰ ৰসাল এটি অধ্যায় আমি পাঠ কৰি আছো। ঈশ্বৰ পুৰুষৰ পৃথু অৱতাৰ কি ধৰণে ভগৱন্ত পুৰুষে পৃথু ৰূপে আহি অৱতাৰ ধাৰণ কৰিলে আৰু সমস্ত লোকক উপকাৰ সাধন কৰিলে, ভক্তি ধৰ্মত মতি কৰালে, এই সম্পৰ্কে বিস্তৃত তথ্য এই অধ্যায়ৰ যোগেৰে প্ৰকট হৈছে। গতিকে ধ্ৰুৱৰ নিচিনা মহাসন্তৰ বংশত আহি ঈশ্বৰ পুৰুষে অৱতাৰ ধাৰণ কৰিলে এই সম্পৰ্কে এই কথা মহামতি বিদুৰৰ সন্মুখত মৈত্ৰীয়ে কৈ আছে। আৰু আজি ক'লে ইতিমধ্যে আমি আমাৰ আগৰ ভিডিঅ'ত আমি সম্পৰ্কে আলোচনা কৰিছো যে সজ্জনৰ গৃহত দুৰাচাৰীৰ জন্ম, ধ্ৰুৱৰ নিচিনা বংশধৰত বেনৰ নিচিনা অত্যন্ত দুৰাচাৰী পুৰুষ এজনৰ জন্ম হ'ল।
আৰু যাৰ কাৰণে তেওঁৰ পিতৃ অংগ মহাৰাজে সমস্ত ৰাজ্যভাৰ পুত্ৰ পৰিবাৰ পৰিত্যাগ কৰাৰ মানসিকতা ললে আৰু সেই মৰ্মে তেওঁ সকলো প্ৰস্তুতি কৰি এদিনাখন মাজনিশা তেওঁ উঠিলে শয্যাৰ পৰা আৰু সমস্ত বিষয়ৰ পৰা বা ইন্দ্ৰিয় বৰ্গক তেওঁ নিয়ন্ত্ৰিত কৰি পেলালে আৰু মহাৰাজ অংগই সমস্ত বিষয় সেই মুহূৰ্ততে জলাঞ্জলি দি পৰিত্যাগ কৰি ভগৱন্ত কৃষ্ণৰ চৰণ পল্লৱত তেওঁ মন স্থিৰ কৰিলে শৰণ গ্ৰহণ কৰিলে অৰ্থাৎ এতিয়া তেওঁ যি সন্ন্যাস লবলৈ ওলাইছে অৰ্থাৎ যি বৈৰাগ্য ধৰ্ম তেওঁ পালন কৰিব সমস্ত পৰিত্যাগ কৰি তেওঁ বনলৈ গৈ ঈশ্বৰ সাধনা কৰিব তাৰ আগ মুহূৰ্তত মনেৰে ভগৱন্ত পুৰুষৰ অভয় চৰণত তেওঁ আত্মসমৰ্পণ কৰি ললে হে ৰাম পাছে শুনি থাক বেনৰ মাতৃক ঐ ৰিলন্ত শয়নত ৰাম কেৱে নলক্ষিল অলক্ষিত ভাৱে প্ৰৱেশ ভূল বনত ৰাম ৰাত্ৰি অৱসানে প্ৰভাত ভৈলন্ত প্ৰকাশিলা দিবাকৰ ও ৰাজাৰ দুৱাৰ চলিলা অপাৰ পাত্ৰ মন্ত্ৰী নিৰন্তৰ राम राजा कय अपेक्षा सन्त निरेखी पात्र मंत्री जत प्रजा ओ पुसे निरंतर आमार ईश्वर की करंत महा राजा কোনেও গমেই নাপালে অলক্ষিতে মহাৰাজ সেই মধ্যৰাতি সমস্ত ৰাজ্যভাৰ পুত্ৰ পৰিবাৰ পৰিত্যাগ কৰি তেওঁ অৰণ্যত প্ৰৱেশ কৰিলে সেই বাপসকল আইসকল ধ্ৰুৱৰ বংশত জন্ম হোৱা অংগৰ নিচিনা পৰম ধাৰ্মিক পুৰুষৰ ঔৰসত আচলতে যি দুৰাচাৰী পুত্ৰৰ জন্ম হল বেনৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পৰম সন্ত পিতৃ ধৰ্ম ৰাজ কবলৈ গলে ধৰ্মৰ এগৰাকী অত্যন্ত ধাৰ্মিক ৰজা তেওঁ অৰণ্যলৈ গুচিল কোনেও গম নাপালে মহাৰাজ অংগই তেওঁৰ দুৰাচাৰী পুত্ৰৰ দুষ্কাৰ্যক ধনাত্মক দিশলৈ পৰ্যবেক্ষিত কৰিলে নিজকে সমস্ত মায়ামোহৰ পৰা মুক্ত কৰি তেওঁ ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰি ঈশ্বৰ কাৰ্যৰ কাৰণে চিৰদিন যেতিয়ালৈ জীয়াই থাকে তেতিয়ালৈকে ঈশ্বৰ কৰ্মত বিলীন হৈ থকাৰ সিদ্ধান্ত লৈ অৰণ্যলৈ তেওঁ গুচি গল ইতিমধ্যে ৰাতি পোহৰ হল আৰু সকলো পাত্ৰ মন্ত্ৰী প্ৰজা আদি কৰি ৰজাক অপেক্ষা কৰি দুৱাৰ মুখত ৰৈ থাকিল তেওঁলোকে চিন্তা কৰিলে যে আজি আমাৰ ৰজাৰ কি হল ইমান দেৰিলৈকে দুৱাৰ খোলা নাই ইজনে আনজনক সুধিছে এই ধৰণে আলোচনা চলি আছে তেওঁলোকে কোনেও গম নাপালে যে তেওঁলোকৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ৰজা সকলো পৰিত্যাগ কৰি ইতিমধ্যে বনলে গমন কৰিছে হে ৰাম
বাৰ্তা পাইলা পাছে অংগ মহাৰাজা চাৰিলন্ত ৰাজ্য ভাৰ অবেনৰ কাৰণে গৈলা তপোবনে নৃপতি প্ৰাণ আমাৰ ৰাম পুৰোহিত বৰ্গ অমাত্য সকল সুহৃদ ৰাজসেৱক ও নানা স্থান ফুৰি বিচাৰ কৰিলা প্ৰবন্ধে নৰ দেওক পিছত যেনিবা সকলোৱে বাৰ্তা পালে যে তেওঁলোকৰ সকলোৰে মৰমৰ ৰজা তেওঁ বেনৰ কাৰণে সকলো পৰিত্যাগ কৰি তপোবনলৈ গুচি গ'ল। পুৰোহিতসকলে বিষয়ববীয়াসকলে পাত্ৰমন্ত্ৰীসকলে সুহৃদসকলে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰিলে যদিও তেওঁক আৰু বিচাৰি নাপালে। হেৰা মৰা পাত্ৰ মন্ত্ৰীগণ কৰি শোক মন কান্দিলা গুণ বৰ্ণাই তুমি সমৰা যাৰ কৈত পাইব আমাৰ কুফল নাই এহি বুলি সবে কান্দি শোক মনে পৃথিৱীত বিচাৰিলা কহিতো নপাইলা জৈতে জৈতে চাইলা জীৱন্তে যেন মৰিলা যেন মহামূৰ্খ কুযোগী সকলে ব্ৰহ্মক বিচাৰি ফুৰে হৃদয় কমলে আচন্ত ঈশ্বৰ তাহাংক জ্ঞান নকৰে। কুযোগী সকলে যি ধৰণে হৃদয়তে ঈশ্বৰ থকাৰ পিছতো বাহিৰতে ঈশ্বৰক বিচাৰি নাপায়, ঠিক তদ্ৰূপ সমস্ত পৃথিৱী চলাথ কৰি ৰজাক তেওঁলোকে বিচাৰিলে, কিন্তু কোনেও আৰু তেওঁলোকৰ প্ৰাণৰ ৰজাক বিচাৰি নাপালে। পাত্ৰ মন্ত্ৰী সমন্বিতে সকলোৱে ৰজা অংগৰ গুণ বৰ্ণনা কৰি কান্দিবলৈ ধৰিলে যে আমাৰ আৰু কুশল নহব, কাৰণ এনেকুৱা প্ৰজাবৎসল ৰজা আৰু আমি ক'ত বিচাৰি পাম। হে ৰাম এহি মতে নৃপে নগৰ সমীপে আচন্ত বিষ্ণুক চিন্তি আর তথাপি নাপাইলা পুনৰূপী আইলা ফুৰি চাহি চতুৰ্ভীতি। পৃথিৱী চলাথ কৰি বিচাৰিছে, অথচ ৰজা অংগই নগৰৰ পৰা কিছু নিলগতেই ঈশ্বৰ চিন্তি তেওঁ তাতেই থাকিলে, কিন্তু প্ৰজাসকলে তেওঁক বিচাৰি নাপালে। হে ৰাম পাছে সৰ্বলোক কৰি মহাশোক প্ৰৱেশিলা নগৰত ও গুচিল উদ্যম নপায় নৃপক কহিলাৰী বৰ্গত সহস্ৰ সংখ্যাত ঋষি গণজত আচন্ত একত্ৰ হৈ কত দূৰহন্তে নমি দণ্ডৱতে সমীপ চাপিলা গৈ। সহস্ৰ সহস্ৰ ঋষিসকলে একত্ৰ হৈ ৰজাৰ কথা চিন্তা কৰি বহি আছে, আৰু চতুৰ্ভীতি প্ৰজাসকলে বিচাৰি বিচাৰি নাপায় ঋষিসকলৰ ওচৰলৈ তেওঁলোকে আহিলে, আৰু দূৰতে ঋষিসকলক দেখি
ৰথৰ পৰা নামি তেওঁলোকে প্ৰণাম নিবেদন কৰিলে আৰু ঋষিসকলৰ সমীপ চাপি আহিলে। আর রাজার শোকত চক্ষুরলো বহি যায় ধারাসার ও রাম শুনা ঋষিগণ নৃপতি অঙ্গক করিলো আমি বিচার আর কহিতো নপাইলো নিশ্চয় জানিলো নখিল রাজায় আমার ও আৱে যে নজুৱা কৰিও এখনে ইটো বাৰ্তা উদ্ধাৰ। হে ঋষিসকল, আমি আমাৰ ৰজাক বিচাৰি নাপালো, বোধ কৰো ৰজা আৰু আমাৰ মাজত নাই। গতিকে এইখিনি বাৰ্তাই সাৰোদ্ধাৰ কৰি তোমরা সবে কি সিদ্ধান্ত লোৱা এতিয়া লোৱা। এইবুলি সমস্ত ঋষিসকলক পাত্ৰ মন্ত্ৰী সমন্বিত অমাত্যসকল সকলো লগ লাগি প্ৰজাবৰ্গ সকলোৱে ঋষিসকলৰ মুখলৈ চাই সিদ্ধান্ত বিচাৰি ৰৈ থাকি ৰাম ভৃগু আদি ঋষি মনে বিমৰিষি ও শুনিতা সম্বাৰ বাক আর লোকৰ দুৰ্গতি মিলিল সম্প্ৰতি আলোচন্ত লিখি যাক পৃথিৱীত ৰাজা নভৈলে লোকৰ হইবে মহায়থন্তৰ ও ৰক্ষা নাথাকিলে নিয়ম নুহিবে অনৰ্থ হইবে বিস্তৰ যেন পশুচয় হইবে সিহীনয় যাক জীৱা বলে পাৰে ও অন্যে অন্যে মাৰিয়ে কোনি বিচাৰি মাৰিবে সবে সংসাৰে যদ্যপি দুৰ্জন প্ৰকৃতি বিষম পাত্ৰ মন্ত্ৰী নমান ও তথাপি ৰাজাৰ ঔৰস কুমাৰ ৰাজপদ যোগ্য হয়। ভৃগু আদি কৰি প্ৰসিদ্ধ ঋষিসকলে আলোচনা কৰিবলৈ ললে যে ৰজা অবিহনে অৰাজক হব। পৃথিৱীত যদি ৰজা নাথাকে, ৰজাই যদি শাসন নকৰে, তে প্ৰজাসকলৰ নানা অথন্তৰ হব। গতিকে পশুবিলাকৰ যেনেকে তেওঁলোকৰ কোনো ধৰণৰ বাচ বিচাৰ নাই, যাৰ যি বল সেইমতেই চলে, মানুহৰ মাজতো একেই দুৰ্গতি হব। যদিও কেতিয়াবা কিছুমান ৰজাক পাত্ৰ মন্ত্ৰীসকলে নামানে, কিন্তু সেই ৰজাৰ ঔৰসতে তেতিয়া কেতিয়াবা যোগ্যজন ৰজা ৰাজপুত্ৰৰ জন্ম হয় আৰু তেওঁ ৰাজকাৰ্য পুনৰ চম্ভালি প্ৰজাসকলক পুনৰ সংগঠিত কৰি নিয়ম মাফিক ধৰ্ম মাফিক তেওঁলোকে ৰাজ্য পৰিচালনা কৰে। ৰাম এহি আলচিয়া যুগতি কৰিলা মতাইলা বেন মাতৃক তোমাৰ পুত্ৰক দুৰ্জন বেনক অভিষেক পৃথিৱীক আমি পাতু ৰাজা পালিবেক প্ৰজা উচিত নিয়ম কৰি এই বুলি তাংক অভিষেকিলন্ত মাংগল্য বেদ উচ্চাৰি আৰু এই বুলি তেওঁলোকে বেন আৰু মাতৃক ঋষিসকলে মাতি আনিলে আৰু যুক্তিপূৰ্ণ আলোচনা কৰি কলে যে হে আই, তোমাৰ পুত্ৰ দুৰ্জন বেনকে আমি এতিয়া পৃথিৱীৰ ৰজা হিচাপে অভিষেক কৰিব খুজিছো। আমি তেওঁক ৰজা পাতো আৰু তেওঁ উচিত নিয়মেৰে ৰাজ্য পালন কৰক।
এই বুলি বেদ মন্ত্ৰ মাংগল্য ধ্বনি উচ্চাৰণ কৰি সেই দুৰাচাৰী বেনক দুৰ্জন বেনকে পৃথিৱীৰ ৰজা হিচাপে ভৃগু আদি কৰি ঋষিসকলে অভিষেক কৰিলে। হে ৰাম ও পাছে ঋষিবৰ্গ গৈলন্ত সত্ৰক বেনক ৰাজা পাতিয়া শুনিলে প্ৰজা বেন হইল ৰাজা থাকিলা ভয়ে কম্পিয়া। ইতিমধ্যে সমস্ত প্ৰজাবৰ্গক ত্ৰাহি মধুসূদন দেখুৱা বেন যেতিয়া ৰজা হল আৰু ঋষিসকলে বেনক ৰজা পাতি নিজৰ নিজৰ সত্ৰলৈ তেওঁলোকে গুচি গল। আৰু তেনেকুৱা এটা সময়ত যেতিয়া প্ৰজাবৰ্গই গম পালে যে তেওঁলোকৰ দুৰাচাৰী পৰম দুৰাচাৰী দুৰ্জন বেন এতিয়া ৰজা হল আৰু এই খবৰ শুনি সমগ্ৰ প্ৰজাবৰ্গ ভয়তে কঁপিবলৈ ধৰিলে। হে ৰাম একে উগ্ৰ শাস্তা আৰু ভৈল ৰাজা শুনিলে কদস্যুগণে ও পলাই বিদুৰ দৰে কাম্পে বুক নুগুচিল ভয় মানে যেন সৰ্প গৰ্ত ইন্দুৰৰ থান বিপক্ষ সেহি আন ও বেনক সুমৰি বিপক্ষতাইৰি থাকয় কৰিয়া ভয় পাছে সিটো বেন পাইলা ৰাজা খন ঋষিগণ প্ৰসাদত পৰম সম্পত্তি পাইলে নৃপতি সংসাৰৰ যত যত। গতিকে যেতিয়া এনেই তেওঁ পৰম উগ্ৰ শাস্তা সকলোকে শাস্তি দিয়ে, গৰু তিৰি বধ কৰে, অৰণ্যত গৈ পেলাই অনাহকত জীৱ জন্তু মাৰি আনে, কেৱল অস্ত্ৰ শস্ত্ৰৰ লগতেই যুঁজি থাকে, সমস্তজন প্ৰজাই এনেকুৱা এগৰাকী উগ্ৰ শাস্তা দুষ্ট যেতিয়া ৰজাৰ আসন বহিলে ঋষিসকলৰ কৃপাত সমস্ত প্ৰজাবৰ্গ ভয়াৰ্ত। আৰু তেওঁ যিহেতু এনেই দুৰাচাৰী আছিলে, দুৰাচাৰীবিলাকে যেতিয়া শাসন ভাৰ পায় তেতিয়া প্ৰজাসকলৰ কাৰণে বৰ অনৰ্থ হয়। প্ৰভুসকল অকল সেই দিনতে নহয়, আজিও এই কথা। সেইকাৰণে শাসক হিচাপে লোকসকলে কাক বহুৱাব? সন্তসকলকে শাসকৰ আসনত বহুৱাব লাগে, সজ্জনকে শাসকৰ আসনত বহুৱাব লাগে। গণতান্ত্ৰিক ব্যৱস্থাত ইয়াত যিহেতু প্ৰজাসকলৰ অধিকাৰ থাকে, সেইকাৰণে প্ৰজাসকলে নিজৰ অধিকাৰ সঠিকভাৱে নিৰ্ণয় কৰিব লাগে, যাতে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত হৈ তেওঁলোকক শাসনকৰ্তা হিচাপে আসনত বহোৱাসকল যাতে দুৰ্জন নহয়, উগ্ৰ শাস্তা যাতে নহয়। কেৱল টকা পইচাৰ বাহাদুৰিত বা কিছুমান দুষ্ট চিন্তাৰ দ্বাৰা যেতিয়া গণতান্ত্ৰিক সমাজ ব্যৱস্থাটো দুষ্টজনে যেতিয়া শাসন ভাৰ হাতত তুলি লয়, তেতিয়া প্ৰজাসকলৰ অৱস্থাও এনেকুৱাই হয়। আৰু সেই সময়ততো ৰাজতন্ত্ৰ আছিলে, সমস্ত পৃথিৱীৰ ৰজা হিচাপে তেওঁ যেতিয়া ৰাজ অধিকাৰ গ্ৰহণ কৰিলে, ৰাজ সিংহাসনত বহিলে, ঋষিসকলৰ প্ৰসাদত কৃপাত সমস্ত সম্পত্তি তেওঁৰ, পৃথিৱীৰ সম্পত্তি তেওঁৰ হৈ গ'ল, তেতিয়া তেওঁ আৰু আগতকৈ বেছি অধিক শক্তিশালী আৰু দুৰাচাৰী হ'বলৈ আৰম্ভ কৰিলে। হে ৰাম ইন্দ্ৰৰ চন্দ্ৰৰ অগ্নি কুবেৰ বৰুণ দিকপালৰ ও যতে কচৰ্য মহিমা সমস্ত ভৈ গৈলান্দ্ৰী পবেনৰ আন দেৱতাৰ সম্পত্তি অপাৰ মিলিল তাৰ প্ৰভাৱ
ও তিনিও লোকত প্ৰচণ্ড প্ৰতাপ নাহি কৈতো পৰাভ হে ৰাম পাছে অপমান কৰাইবে লাগিলা মহাজন সমস্ত ও তাৰ অভুদয় কাৰণ প্ৰত্যক্ষ মানিলে আপোনাক মনুষ্যসকলৰ ক্ষমতাকটো তেওঁ হস্তগত কৰিলে ইন্দ্ৰ চন্দ্ৰ অগ্নি কুবেৰ বৰুণ আদি সমস্ত দিকপালৰ যিমান সা সম্পত্তি ক্ষমতা সকলো নিজৰ হস্তগত কৰি ললে আৰু তিনিও লোকৰ প্ৰচণ্ড প্ৰতাপী এগৰাকী ৰজা হিচাপে তেওঁ নিজক প্ৰতিষ্ঠা কৰিলে আৰু মহাজনসকলক সজ্জনসকলক সততে অপমান কৰিবৰ কাৰণে তেওঁ আৰম্ভ কৰিলে সজ্জনসকল তেওঁৰ দ্বাৰা অপমানিত হ'বলৈ ধৰিলে সজ্জনসকলৰ যি মান মৰ্যাদা নিমিষতে ভুলুণ্ঠিত কৰিবলৈ তেওঁ আৰম্ভ কৰিলে হে ৰাম মহামদগন্ধ হুয়াসিতু বেন আপুনি মনত গুণে তিনিও লোকৰ মহিষে ঈশ্বৰ আনৰ নাম শুনে হে প্ৰভুকল এনেই দুৰাচাৰী তাতে আৰু পৰম প্ৰতাপী হ'ল এতিয়া তিনিও লোকৰে তেওঁই ঈশ্বৰ বুলি নিজকে স্বয়ম্ভু ঈশ্বৰ হিচাপে ঘোষণা কৰিলে কাকো তেওঁ নমনা হ'ল কোনো ঈশ্বৰ কোনো দেৱতা তেওঁৰ দৃষ্টিত কাহাকো নগণয় কাহাকো নমানয় এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিলে আৰু মহা অহংকাৰ মদগৰ্বত তেওঁ উফন্দি থাকিবলৈ আৰম্ভ কৰিলে হে ৰাম যেন মহামত্ত প্ৰচণ্ড গজেন্দ্ৰ অংকুশে ভৈলা ৰহিত সেহি নয় সিটো ভৈলা দুৰাশয় কৰি ললো কহিত পাছে একদিনা মনে আলোচয় কৰিব দিগ বিজয় এই বুলি দিব্য ৰথত চৰিলা প্ৰচণ্ড বেন দুৰ্জয় আর ভেরি গুত বায়া চৌদিশ কম্পায়া পাইলে কৰিখি সমাজ ও মহায় অহংকাৰে বুলিবে লাগিলা ব্ৰাহ্মণ দুষ্টৰাজ শুনা বিপ্ৰগণ আমাৰ বচন সবাৰো মই ঈশ্বৰ হাতু পাতালৰ হাতু পৃথিৱীৰ স্বৰ্গদেৱ নগৰৰ এতেকে আমাক চাৰি আয়ানক নভজিবা যজ্ঞ কৰি ও নেদিবা হাদান নকৰিবা হোম থাকিবা বেদনাচৰি এনেই পৃথিৱীৰ ৰজা ঋষিসকলে তেওঁ পাতিলে সমস্ত ইন্দ্ৰ চন্দ্ৰ বৰুণ কুবেৰ সকলোৰে সমতা হস্তগত কৰিলে তাৰ পিছতো তেওঁৰ মন মুজুৰা হ'ল পৰম দুৰাচাৰী বিষয়ত লিপ্ত হৈ থকা লোকসকলে যেনেকৈ যিমান সম্পত্তি পালেও আৰু লাগে বিষয় লোকসকলৰ মন কৰিব আপোনালোকে যে তেওঁলোকক নুজুৰে থবলৈ জেগা নাই তথাপি তেওঁলোকক সম্পত্তি লাগে যিটো ঘৰত ঘৰ বান্ধি আছে তাত মানুহ থাকিবলৈ নাই আৰু 10 ঠাইত মাটি কিনি ঘৰ সাজিবলৈ লাগে টকা পইচাৰ হিচাপ নাইকিয়া হৈ গৈছে তথাপি টকা পইচা ধন সম্পত্তি লাগে এইবিলাক বিষয় লোকসকলৰ নিয়ম যিজন বেনক সমস্ত পৃথিৱীৰ ৰজা পাতিলে সমস্ত দেৱতাসকলৰ ঐশ্বৰ্য বিভূতি নিজৰ হস্তগত কৰি সমতা সম্পন্ন পুৰুষ হিচাপে নিৰ্ণয় হৈ থাকিলে তাৰ পিছতো তেওঁৰ মন গ'ল যে তেওঁ এটা দিগ বিজয় কৰিব আৰু এই বুলি সুবৰ্ণ ৰথত উঠি প্ৰচণ্ড প্ৰতাপেৰে ভেৰি শিঙা বজাই তেওঁ দিগ বিজয়ৰ কাৰণে ওলালে আৰু প্ৰথম মন কৰিবলগীয়া কথাটো হ'ল যে যেনেকে উইৰ ভিৰাত ভিতৰত থকা উই পৰুৱাবিলাকৰ পাখি যেতিয়া গজে
আৰু তেতিয়া সিহঁতে ধৰ ফৰাই পাখিৰে ওপৰলৈ উৰি উৰি গৈ অগ্নিত জাহ দি যেনেকৈ মৰে বেনৰো তেনেকুৱা অৱস্থা হ'ল সমতাই তেওঁৰ মূৰত ধৰিলে বিষয়ে গৈ তেওঁৰ মূৰত কামোৰ মাৰিলে সেইকাৰণে তেওঁ সেই বিষয়ৰ মদগৰ্ভত প্ৰচণ্ড অগ্নিময় ঈশ্বৰ পুৰুষক তেওঁ প্ৰত্যাহ্বান জনালে কেনেকৈ সমস্ত ঋষিসকলক তেওঁ ঘোষণা কৰিলে যে সেই বিপ্ৰসকল শুনা যাৰ কৃপাত তেওঁ ৰজা হৈছে সেই ঋষিসকলক উদ্দেশ্যি তেওঁ কৈছে যে শুনা হে বিপ্ৰগণ সমস্ত জগতৰ মই ঈশ্বৰ সাত পাতালৰ সাত স্বৰ্গ সমস্ত পৃথিৱী স্বৰ্গ মৰ্ত্য সকলোৰে মই ঈশ্বৰ এতেকে তোমালোকে সকলোকে ভজা বাদ দি মোকে এতিয়াৰ পৰা ভজিবা বেদ আদি তোমালোকে আচৰণ কৰিব নোৱাৰিবা হোম যজ্ঞ কৰিব নোৱাৰিবা কেৱল মোকে তোমালোকে ভজনা কৰিব লাগিব এই বুলি কঠোৰ বচন ঋষিসকললৈকে বেনে প্ৰদান কৰিলে ৰাম এহি মতে সিটো মহাৰাজা বেন কৰিল ধৰ্ম বিৰুদ্ধ আর ভেরি গুত বাইল সবাতো জনাইল আচৰি কৰ্ম বিৰুদ্ধ প্ৰভুসকল এটা কথা মন কৰিব আমাৰ খুব ঢেয় বাক্য এষাৰ আছে ধৰ্ম ৰক্ষতি ৰক্ষতঃ ধৰ্মক ৰক্ষা কৰিলে ধৰ্মৰ ৰক্ষা কৰিব যিদিনাখনে ব্যক্তিয়ে ধৰ্মক ৰক্ষা কৰিবলৈ অপৰাধ হৈ যায় বা ইচ্ছাকৃতভাৱে তেওঁ ধৰ্ম এৰি পেলায় সেইদিনাখনৰ পৰাই তেওঁৰ ধ্বংস তিল তিলকৈ আৰম্ভ হৈ যায় তেওঁ হয়তো গম নাপায় আৰু পৃথিৱীত আজিও এনে চাক্ষুক জ্বলন্ত প্ৰমাণ অনেক উদাহৰণ আছে মানুহ যেতিয়া বিধৰ্মী হৈ যায় ধৰ্মৰ বিপক্ষে মানুহ যেতিয়া থিয় হয় তেতিয়াৰ পৰাই তেওঁৰ স্খলন আৰম্ভ হৈ যায় বেনৰ দৰে পৰম পৰাক্ৰমী অপৰাজয় এগৰাকী শক্তিমন্ত পৃথিৱীৰ ৰজাও এই যে ভেৰি গুড বজাই পেলাই সমস্ত পৃথিৱী ঘোষণা কৰিলে ধৰ্মৰ বিৰোধ কৰিলে তেতিয়াৰ পৰাই বেনৰ আচলতে স্খলন আৰম্ভ হৈ গ'ল আর অঙ্গর তনই বেন দুরাখে প্রজার ধর্ম বাধিল তাহার ভয়ত এরি ধর্ম যত সমস্তে লোক থাকিল পৃথিবীর সর্বশ্রেষ্ঠ ধর্ম হল সনাতন ধর্ম আর সনাতন ধর্ম সমস্ত পৃথিবীক পৰিচালনা কৰিছে সনাতন ধৰ্ম স্বয়ং ঈশ্বৰ পুৰুষে পৃথিৱীত প্ৰৱৰ্তন কৰিছিল আৰু সেই সনাতন ধৰ্ম মাৰ্গেৰে সমস্ত পৃথিৱী আজিও পৰিচালিত হৈ আছে যিসকল নৰে এই সনাতন ধৰ্মৰ বিৰোধ কৰিছে তেওঁলোকে এই বেনৰ নিচিনাই দুৰাচাৰী আৰু পৃথিৱীত এনে এতিয়াও অসংখ্য দুৰাচাৰীৰ লোক আজিও আছে যিসকলে সনাতন ধৰ্মৰ বিৰোধ কৰি সনাতন ধৰ্মক নস্যাৎ কৰিবৰ কাৰণে আজিও হাতে কামে লাগি আছে বেনৰ ভয়ত সমস্ত প্ৰজাবৰ্গৰ মাজত ধৰ্মৰ বিৰোধ আৰম্ভ হৈ গ'ল ৰজাৰ ভয়ত তেওঁলোকে ধৰ্ম কাৰ্য এৰি থাকিবৰ কাৰণে বাধ্য হৈ গ'ল হে ৰাম তথাপি তাহাৰ মন নুহে শান্ত দেশত চৰিয়া দিল ও যাকে জৈতে পাশ বান্ধি লৈ আয়াস প্ৰচণ্ড আজ্ঞা কৰিল সমস্ত প্ৰজাবৰ্গই তেওঁৰ ভয়ত তেওঁৰ আজ্ঞা পালি ধৰ্ম আদি পালন নকৰাকৈ থাকিবলৈ ল'লে তেওঁকে ঈশ্বৰ বুলি মানিবলৈ ল'লে তাৰ পিছতো তেওঁৰ মনত শান্তি নাই তেওঁ প্ৰচণ্ড আজ্ঞা সেনাসকলক কৰিলে যাকে য'তে পায় তাকে বান্ধি চুচৰাই লৈ আহিব লাগে আৰু সকলোকে প্ৰজাসকলক যাকে য'তে পায় বান্ধি বান্ধি চুচৰাই আনি এটা এটাকে তেওঁ শাস্তি দিবলৈ আৰম্ভ কৰিলে ৰাম জীৱা হৰি বোলে হৰি কথা শুনে হৰিত কৰে ভকতি ও তাঙ্ক বান্ধিয়া নলৈব তাৰ প্ৰাণ কৰিব শাস্তি সম্প্ৰতি কোনোবাই যদি হৰি বোলে মুখেৰে হৰি কথা শুনে সেইবিলাকক ধৰি ধৰি আনি তেওঁ শাস্তি দিবলৈ ধৰিলে প্ৰভুসকল আজিও পৃথিৱীত এনেকুৱা মানুহ আছে প্ৰভু ৰামক ঈশ্বৰ নহয় বুলি কোৱা মানুহ আছে মইতো এদিনা আচৰিত হৈ গ'লো এগৰাকী মহিলা ফেচবুকত এটা সাক্ষাৎকাৰ কোনোবা পোৰ্টেল নিউজত এগৰাকী মহিলা অসমীয়া মহিলা হিন্দু মহিলা ৰাম মোৰ ভগৱান নহয় ৰামক মই ভগৱান নামানো এনেকুৱা কথা ক'লে ভয় লাগি গ'ল বুকু শিহৰি গ'ল আৰে বাপ এনেকুৱা দুৰাচাৰী দুৰ্জন এতিয়াও পৃথিৱীত বিদ্যমান হৈ আছে
আৰু এইসকল সেই বেনৰ নিচিনাই লোক। কিন্তু বেনৰ ভয়তো মনে মনে কোনোবাই যদি ঈশ্বৰৰ নাম ললে তাকো বিচাৰি আনি বেনে উগ্ৰ শাস্তি প্ৰদান কৰিবলৈ ধৰিলে। হৰিত ভকতি কৰা সকলোজনকে বেনে উগ্ৰ শাস্তি প্ৰদান কৰিবলৈ আৰম্ভ কৰিলে। হে ৰাম এহি মতে বেন নৃপতি দুৰ্জন দেশত দূত মেলিল কৃষ্ণক স্মৰণ যজন ভজন ধৰ্ম কলোকে এৰিল। বেনে পিয়াপি দি মানুহ প্ৰেৰণ কৰিলে সৈন্য সামন্ত কোনোবাই হৰিনাম লয় নেকি, আৰু তেওঁৰ ভয়তে সকলোৱে হৰিনাম বাদ দিব আৰম্ভ কৰিলে। এ ৰাম শুনা সভাসদ ভাগৱত পদ পাতকৰ যম পৃথুৰ চৰিত্ৰ পৰম পবিত্ৰ কথা মধ্যে নিৰূপম সমস্তে কালৰ ধৰ্ম বিষয়ত বিঘ্নি নিৰন্তৰে দেখি ও প্ৰত্যক্ষ প্ৰমাণ দেখা বিদ্যমান বেন ভৈলা তাৰ সাক্ষী হেন জানি মনে চিত্ত স্থিৰ কৰি ভজিও কৃষ্ণ দেৱ ও ডাকি বোলাৰ মচাৰিয়া নকাম নযাই বাজ লোকক নমো নাৰায়ণ চৰণ কমল চাৰি বেদ জাত গাৱে ও তথাপি নজানে তোমাৰ মহিমা চিন্তিয়াকে নপায়। প্ৰত্যক্ষ প্ৰমাণ দেখা বিদ্যমান বেনৰ কি অৱস্থা হল বেনে সাক্ষী। ইয়াৰ পিছত কব এই কথা আমি পাম যে এনে দুৰাচাৰে বেনৰ কি অৱস্থা হল। সেইকাৰণে এই কথা জানি নিৰন্তৰে ৰাম বুলিবলৈ কৈছে, ঈশ্বৰৰ চৰণত শৰণ গ্ৰহণ কৰি ভগৱন্ত পুৰুষৰ ওচৰত সৰ্বদা সমৰ্পিত হৈ থাকিবলৈ কৈছে। নমো নাৰায়ণ চৰণ কমল বেদে যাক সৰ্বদা গায়, তথাপি বেদৰ মহিমা বেদে দেখুওৱা ঈশ্বৰৰ মহিমাক যদি কোনোবাই বুজি নাপায় তেতিয়াহ'লে কি হ'ব। তোমাৰ চৰণ ছত্ৰৰ ছায়া ভজিলো নাথ দয়াল তুমি মোৰ বন্ধু বান্ধৱ মাধৱ ৰাখিও মোক কৃপাল ইটো কাল সৰ্পে গিলন্তে আশয় তথাপি চেতন নাই ও এবেশে জানিলো চেতন লোভিলো ভৈলো নাশ ৰাখা চক্ৰ পানী মুক ভৃত্য জানি ভৈলো তজু নিজ দাস ও বিষয় তাপত আগে ভৈলো হত এবে যেন দাস তুমি সেই ঈশ্বৰ ভুৱন সুন্দৰ সমস্তে দেৱৰো দেৱ কৃষ্ণ বোলা ডাকি আসনতে থাকি হৃদি পদ্মে কৰি হে ভাল প্ৰভু কলাইসকল, আজিৰ এই অনুষ্ঠান ইমানতে সামৰিব খুজিছো। ইয়াৰ লগে লগে অজস্ৰজন শ্ৰোতা যিসকলে কৃষ্ণ কথা শুনি আছে আপোনালোক সকলোকে পুনৰ ঈশ্বৰৰ চৰণত আপোনালোকৰ হৈ প্ৰাৰ্থনা কৰিলো আপোনালোকৰ জীৱন মহিয়ান হওক, মংগলময় হওক, শান্তিময় হওক, সকলো অপায় অমংগল আঁতৰি যাওক, ঈশ্বৰ কৃষ্ণৰ কৃপাৰে সমৃদ্ধ হওক। বিশেষভাৱে আজিৰ দিনটোত যিসকলৰ শুভদিন জন্মদিন আছিল সকলোকে আমাৰ ফালৰ পৰা
অলেখ শুভকামনা প্ৰদান কৰিলোঁ, ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিলোঁ আপোনালোকৰ জীৱনসমূহ সুন্দৰ আৰু শান্তিময় হওক। এই প্ৰাৰ্থনাৰে আজিলৈ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।